ভাইটি তইনো ক'ত ঘূৰি ফুৰিছ তোক মই কথা এটা সুধো বুলি লগেই পোৱা নাই তই যে ইণ্টাৰভিউটো দি থৈ আহিছিলি কি হ'ল ৰিজাল্ট দিলে নে নাই ইণ্টাৰভিউ কিনো ক'ম আৰু বা আজিকালি সকলো টকাৰ খেলা ইণ্টাৰভিউ দিলে টেলেণ্ট চাই জানো টকাহে চাই টেবুলৰ তলেদি কোনে কিমান টকা দলিয়াব পাৰে সেইটোহে প্ৰতিযোগিতা পাতে ইণ্টাৰভিউত পাছ কৰি চাকৰি পাম বুলি আশাই বাদ দিছোঁ বা ধেত তেৰি বুৰ্বক নেকি তই এনেকৈ মনটো ভাগি নিদিবি কিবা নহয় কিবা এটা নিশ্চয় চাকৰি হ'বই মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মোৰ ইমান কষ্ট তোৰ ইমান যত্ন কেতিয়াও অথলে নাযায় মন ভাগি নিদিবি তই মুঠতে চেষ্টা কৰি থাক বা তোৰ কথাবোৰে মোক বহুত উৎসাহিত কৰে তই লগত থাকিলে মোৰ কেতিয়াও বেয়া একো হ'বই নোৱাৰে তই হ'বলা ইণ্টাৰভিউ ৰিজাল্টটো বেয়া হ'ল বুলি সেনেকৈ অনাই বনাই ঘূৰি ফুৰিব লাগে ঘৰতে থাকিব লাগে আৰু অকণ জোৰ দি পঢ়িব লাগে আকৌ যা মুখ হাত ধুই আহি পঢ়াত বহি মই তোক কিবা এটা বনাই দিম খাবি যা ঠিক আছে বা নিকু মাজনী খুৰা আহা ইয়াতে বহাচোন এইকেইদিন দেখোন তুমি আহাই নাই আমাৰ ঘৰলৈ মই জানো এনেই আছো নিকু মাজনী কামেই কাম দেখোন সেইকেইদিন নহাৰ কাৰণে বৰকৈ মনত পৰি আছিল তহঁতলৈ সেইকাৰণে এপাক সোমাই যাওঁ বুলি আহিলো ভালেই কৰিলা খুৰা তোমালৈ মনত পৰি আছিল আহিলা ভালেই হ'ল বহাচোন ইয়াতে বাৰু বহা কৰা হ'ব দে মই এনেও বেছি দেৰি নকৰো হেৰি নহয় নিকু মাজনী তোৰ হাতত পইচা পাতি আছে নাই বজাৰ সমাৰ কৰিছনে ঘৰত চাউল আছে নাই আৰু বাকী বজাৰ কৰিছনে নাই বাকী বজাৰ মানে কিনো আৰু খুৰা চাউলকেইটা থাকিলে কিবা এটা পোৰা পিটিকা কৰিও খাবলৈ পাৰোঁ তেনেকৈ খাই বৈ আছো আৰু হাতত পইচা আছে নাই মাজনী তই দোকানলৈ গৈ আছনে আছে খুৰা আছে এচাও পিতেকৰ যে বিয়া পাতিছিল খুৰা সিহঁতৰ বিয়া গোটেইবোৰ কাপোৰ আমাৰ দোকানতে চিলাইছিল আৰু সেইবোৰ কাপোৰ চিলাওঁতে মই পইচা কেইটামান পাইছিলোঁ সেই পইচা কেইটাই চাউলৰ বেগটো আনি ল'লোঁ আৰু ঘৰৰ বজাৰ সমাৰো কৰিলোঁ অলপমান এনেইনো ক'ত ইমান কাপোৰ কানি ওলাই চিলাবলৈ বিয়া বাৰু পাতিলেহে কাপোৰবোৰ বেছিকৈ ওলাই আৰু তেতিয়াই পইচা কেইটামান পাওঁ সেনে আৰু টুক টাককৈ পাওঁ কেইটামান তহঁতৰ যদি চাউল নোহোৱা হৈছিল মোক কেলে খবৰ নকৰিলি চাউলৰ বেগটো মই দিলোঁ হয় নহয় সেইকেইটা পইচাৰে ঘৰৰ বেলেগ কিবা এটা কাম কৰিব পাৰিলি হয় বা ভাইৰক ইমান কষ্ট কৰি পঢ়াইছ তাকে কিবা কিতাপ বহি আনি দিবলৈ পাৰিলি হয় কেনেকৈনো তোমাক খবৰ কৰোঁ খুৰা তুমি দেখোন আমাৰ ঘৰলৈ অহাই নাছিলা আৰু তোমালোকৰ ঘৰলৈ গ'লে খুৰীয়ে দেখোন আমাক দেখিবই নোৱাৰে কিবা আনিবলৈ যোৱা যেন পায় কেনেকৈনো খবৰ দিওঁ সেইকাৰণে হাতত পইচাকেইটা পাওঁতেই নিজে আনি ল'লোঁ ভাইটিহঁতৰ ক্লাছটো কলেজৰ ছাৰ বাইদেউবোৰে ক'ৰবাত ফুৰাবলৈ লৈ যায় বোলে তাকো দৰকাৰ হ'ল 2000মান টকা দোকানৰ মালিকৰ পৰা 2000 টকা এডভান্স আনি তাক দিলোঁহি এতিয়া আৰু কাম কৰি আছোঁ পইচাবোৰ কাটি আছে তেনেকৈ চলি আছোঁ দিয়া এনেইতো খবৰ খাতি লৈ থাকোঁ ন মাজনী এসপ্তাহ মানে মই অলপ বেলেগকৈ ব্যস্ত হৈ আছিলোঁ একো নাই দিয়া খুৰা মই মেনেজ কৰিব পাৰিছোঁ নহয় কেলেনো ইমান চিন্তা কৰিব লাগে মোৰ বহুত বেয়া লাগে জাননে মাজনী মই থাকোঁতেও তহঁতক মই মোৰ লগত মোৰ ঘৰত ৰাখিবলৈ পৰা নাই নবৌ আৰু ককাইদেৱে মোক কেতিয়াও ক্ষমা নকৰিব চাগে সিহঁতৰ ল'ৰা ছোৱালীকেইটাক সিহঁত নথকা অৱস্থাত সেনেকৈ মই অকলশৰীয়াকৈ এৰি দিছোঁ খুৰা আমি তোমাক বেয়া পোৱা নাই নহয় আমি জানো দিয়া খুৰীয়ে যে আমাক দেখিব নোৱাৰে তোমালোকৰ ঘৰলৈ গ'লে খাব যোৱা যেন পায় সেইকাৰণে তোমালোকৰ ঘৰলৈ যাব নিদিয়ে নাযাওঁ দিয়া খুৰা তুমি এনেকৈ আহি আমাৰ খবৰ খাতি লৈ থাকিবা আমাৰ কাৰণে সেইখিনিয়ে বহুত বেয়া নাপায় যদি অকণমান শুনকচোন হয় কওকচোন আপোনালোকক চিনি পোৱা নাই দেখোন আপুনি ইয়াত মাজনী তই এওঁলোকক চিনি পাৱ নেকি চিনি মানে নাপাওঁ খুৰা কেনেকৈনো চিনি পাব চিনাকি হ'লেহে চিনি পাব তোমাৰ নামটো নিকু নেকি মাজনী হয় দিয়ক তাইৰ নামটো নিকু কিন্তু আপোনালোকে তাক বিচাৰি আহিছে কিয় আহিছে সেইটোহে বুজি নাপালোঁ মানে আমি এওঁকে বিচাৰি আহিছিলোঁ হয় নেকি আহকচোন আহক ইয়াতে বহিব আহক আপুনি নিকুৰ কি হয় দেউতাক হয় নেকি দেউতাক হয় আপুনি তেনেকুৱা বুলিয়ে ভাবিব পাৰে মানে নুবুজিলোঁ কথাষাৰ নিকু মাজনীৰ মাক দেউতাক নাই তাই আৰু তাইৰ ভায়েক এটাহে থাকে মানে ভায়েকৰ 7 বছৰমান হওঁতেই তাইৰ মাক ঢুকাল তাৰ 2 বছৰমানৰ পাছতেই দেউতাকো ঢুকাল এতিয়া তাই আৰু ভায়েকেই ঘৰত থাকে মই তাইৰ খুৰাক অকণমান আঁতৰত মোৰ ঘৰটো মই এনেকৈ তাই মাজে মাজে খবৰ ল'বলৈ আহোঁ বেচেৰীজনীয়ে পঢ়া শুনা এৰি ঘৰৰ দায়িত্ব ল'ব লগা হ'ল আৰু নিজেই নপঢ়ি ভায়েকক পঢ়ুৱাব লগা হ'ল ভায়েকক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন ভায়েকেও তাইৰ কষ্টখিনি বুজি বহুত কষ্ট কৰি পঢ়িছে আৰু ভাল ৰিজাল্টো কৰিলেওনো কি হ'ব আজিৰ যুগত চাকৰি বাকৰি পোৱাটো বহুত টান এগালমান টকা ঘোচ দিলেহে চাকৰি এটা পায় সিহঁতৰ সপোনবোৰ কিমান পূৰণ হয় নাজানো আৰু তথাপিতো ল'ৰা ছোৱালীকেইটাই বহুত সপোন দেখিছে দাদাবোৰ অবিহনে বহুত কষ্টত ডাঙৰ হৈছে সিহঁত
নিকু মাজনী আলহীক এতিয়া এনেকৈ বহাই ৰাখিবিনে যা পানী এগিলাচ দি লৈ চাহত জুই দে গৈ ঠিক আছে খুৰা ৰ'বা ৰ'বা মাজনী নালাগে সেইবোৰ এনেই তুমি কৰিবগৈ নালাগে আমি চাহপানী নাখাওঁ দিয়া তুমি মিছা মিছিকৈ ইমান কষ্ট কৰিব নালাগে আমি তোমাক লগ পাবলৈহে আহিছোঁ আহাচোন মাজনী মোৰ ওচৰলৈ আহা মাজনী তোক মাতিছে নহয় হয় কওক মই মানিছোঁ দেই মোৰ ল'ৰাৰ পচন্দ মানিছোঁ কিন্তু ইমান ধুনীয়া দেখি তোমাক খুব মৰম লাগে দেখোন মাজনী তোমাৰ ওচৰলৈ আমি এটা প্ৰস্তাৱ লৈ আহিছোঁ তুমি এতিয়া আমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰা নে নকৰা বা প্ৰস্তাৱ কিহৰ প্ৰস্তাৱৰ কথা কৈছেনো মানে মাজনী সি মোৰ ল'ৰা ভাস্কৰ তুমি তাক চিনি পাইছা চাগে তুমি চাগে পাহৰিছা মই মনত পেলাই দিছোঁ ৰ'বা সেই যে হেড ছাৰৰ ঘৰৰ ল'ৰাটোৰ বিয়া কাপোৰ চিলাবলৈ গৈছিল তোমালোকৰ দোকানত ল'ৰাটোৰ লগত এওঁৱে গৈছিল মোৰ ল'ৰা সেইদিনাখনে তুমি কি যাদু কৰিলা নাজানো আৰু এতিয়া কেৱল তোমাকেই পচন্দ হয় তাৰ ইমান ছোৱালীক মই দেখাইছোঁ সি আজিলৈকে কাকোৱেই পচন্দ হোৱা বুলি কোৱা নাই কেৱল তোমাৰ ঘৰলৈ আহোঁ কৈ থাকে বিয়াৰ প্ৰস্তাৱ লৈ মই আকৌ আহিবলৈকে মান্তিয়ে হোৱা নাছিলোঁ কিন্তু এতিয়া আহি দেখিহে গম পাইছোঁ মোৰ ল'ৰাৰ পচন্দ সঁচাকৈ বহুত ধুনীয়া নহয় মা তুমি ভুল ভাবিছা এওঁক মই সকলো ৰূপটো দেখিয়ে পচন্দ কৰা নাই বুজিছা এওঁৰ গাত বহুত গুণ আছে এওঁ বহুত ভাল মা সেইদিনাখন গোটেই বজাৰৰ মাজতেই এজন ভিক্ষাৰী বৰ অসহায় হৈ পৰি আছিল সেই ভিক্ষাৰীজনক কোনেও সহায় কৰিবলৈ আগবাঢ়ি যোৱা নাছিল বজাৰত কিন্তু বহুত মানুহ আছিল তেতিয়া মই এওঁক দেখিছিলোঁ এওঁ সেই ভিক্ষাৰীজনক অকণো ঘিণ নকৰাকৈ অকণো বেয়া ভাৱ নৰখাকৈ সহায় কৰিছে সিমানবোৰ মানুহ থকাৰ পাছতো সেই ভিক্ষাৰীজনক যে এওঁ অকণো ঘিণ নকৰাকৈ সহায় হাত আগবঢ়াই দিছে সেইটো দেখি মোৰ বৰ ভাল লাগিছে আৰু সেইটো কামেই মোৰ মন জয় কৰিছে আৰু তেতিয়াৰ পৰা মোক একেবাৰে খাই মাৰি আছে তোমাৰ ঘৰলৈ আহিব লাগে ইমানবোৰ ছোৱালীৰ ভিতৰত কাকো পচন্দ নকৰিলে তোমাকহে পচন্দ কৰিলে তাকেই বোলো কোননো সেইজনী ময়ো চাই আহোঁগৈ এতিয়া আহিহে গম পাইছোঁ সঁচাকৈ তুমি বহুত ভাল মাজনী তুমি এতিয়া আমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবানে তুমি আমাৰ ঘৰৰ বোৱাৰী হ'বানে কি আপোনালোকৰ ঘৰৰ বোৱাৰী নহ'ব মই এই প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ মই আপোনালোকৰ ঘৰ নহয় মই কাৰো ঘৰলৈ বোৱাৰী হ'ব নোৱাৰোঁ মই এওঁৰ লগত বিয়া হ'ব নোৱাৰোঁ মই মাজনী সেইবোৰ তুমি কি কৈছা তুমি জানানে আমাৰ ঘৰখন কিমান ধনী আৰু মোৰ ল'ৰাটোৰ কিমান টকা পইচা আছে তুমি জানানে দেখিবলৈ বেয়া নে টকা পইচা নাই নে চৰিত্ৰত বেয়া এটা সি চব ফালৰ পৰাই ভাল মাজনী একেবাৰে পাৰফেক্ট ল'ৰা এটা পাইছা তুমি আমাৰ ঘৰলৈ বোৱাৰী হৈ গ'লে তোমাৰ একোৰে অভাৱ নহয় সকলো সময়তে তোমাক বহুত সুখত ৰাখিম আমি যিমান টকা পইচা নাথাকক কিয় মই আপোনালোকৰ ঘৰ বোৱাৰী হ'ব নোৱাৰোঁ আপোনাৰ ল'ৰাটোলৈ মই বিয়া হ'ব নোৱাৰোঁ টকা পইচা ধন খা সম্পত্তি ঘৰ দুৱাৰ মানুহ মোৰ কাৰোলৈকে একো লোভ নাই মই কেৱল মোৰ জীৱনত মোৰ মতেই থাকিব বিচাৰোঁ পাৰিবা মাজনী তোমাক আমাৰ ঘৰলৈ বোৱাৰী কৰি নিলেও তুমি যেনেকৈ ভাল পোৱা তেনেকৈ থাকিবলৈ দিম তোমাক আমি অকণো হকা বধা নকৰোঁ আপোনালোকে বুজি পোৱা নাই নেকি মই বিয়া নহওঁ আপোনালোকৰ ঘৰলৈ আপোনালোক এতিয়া যাব পাৰে মাজনী সেইবোৰ তই কি কৈ আছ মানুহ ঘৰে ইমান ধুনীয়াকৈ ইমান ভাল প্ৰস্তাৱ এটা লৈ আহিছে আৰু তই এইবোৰ কি কৈ আছ মানে খুৰা তুমি মনে মনে থাকা মই বিয়া নহওঁ কিন্তু মাজনী মা হ'ব দিয়া তেওঁ না কৈছে মই শুনিছোঁ তুমি আৰু তেওঁক জোৰ কৰিব নালাগে ব'লা আমি যাওঁগৈ ব'লা ঠিক আছে মাজনী আমি গৈ থাকোঁ তেনেহ'লে যাওক বাইদেউ বেয়া চেয়া নাপাব আৰু নাই একো নাই দিয়ক আমি একো বেয়া পোৱা নাই সেইবোৰতো আৰু জোৰ জাৰ কৰি কৰা কাম নহয় সকলোৱে নিজৰ এটা পচন্দৰ কথা আছে এতিয়া তেনেহ'লে আমি গৈহে থাকোঁ আৰু ঠিক আছে নিকু তই কি পাগল হৈছ নেকি তোৰ মাথাটো বেয়া হৈছে ইমান ধুনীয়া এখন ঘৰৰ পৰা নিজে সম্বন্ধ আহিছে তই সেইটো সম্বন্ধ কেলে নাকচ কৰিলি কচোন তোৰ কোনো কিছু নথকা বুলি জনাৰ পাছতো তেওঁলোকৰ ঘৰ তোক বোৱাৰী কৰিম বুলি কৈছে সুখত ৰাখিম বুলি কৈছে আৰু তই না কৈ দিলি ল'ৰাজনক তই কিহত বেয়া পালি তোৰ কিহত পচন্দ হোৱা নাই তই মোক সেইটো কথা কচোন খুৰা তুমি আচলতে কথাবোৰ বুজি পোৱা নাই তেওঁক আচলতে মোৰো বহুত পচন্দ হৈছে কিন্তু মই নোৱাৰোঁ মই এখন ঘৰ ভাইটিক এৰি মই কলৈকো বিয়া হৈ যাব নোৱাৰোঁ মই যেনিবা তেওঁলোকৰ ঘৰলৈ গুচিয়ে যাম বোৱাৰী হৈ কিন্তু মোৰ ভাইটিৰ গতি কি হ'ব সেইখন ঘৰৰ গতি কি হ'ব মই নোৱাৰোঁ খুৰা যিমান ভাল ল'ৰা হ'লেও মোৰ যিমান পচন্দ হ'লেও মই বিয়া হৈ যাব নোৱাৰোঁ ভাইটি এতিয়াও বহুত সৰু হৈ আছে খুৰা সি দেখোন এতিয়াও নিজৰ কামখিনিকে নিজে কৰি ল'বলৈ নোৱাৰে মই কৰি দিব লাগে মই নহ'লে তাৰ একোৱেই নহয়
মই যদি গুচি যাওঁ তাৰ কি হ'ব? মই কেৱল তাৰ কথা চিন্তা কৰি তাৰ মুখখনলৈ মনত পেলাই মই এই সম্বন্ধটো না কৈছোঁ খুৰা। সেই সম্বন্ধটো মোৰো বহুত পচন্দ হৈছিল। এইবোৰ কথাটো তই তেওঁলোকৰ সন্মুখতো ক'বলৈ পাৰিলি হয়। তেওঁলোকে তেতিয়া কিবা এটা চিন্তা কৰি সমাধান উলিয়ালে হয়। তই জানো সিমান ভাল সম্বন্ধ এটা আকৌ পাবি? তই কচোন। নকওঁ খুৰা, নকওঁ। তেওঁ বহুত ভাল ল'ৰা। তেওঁ মোক নাপালে বেলেগ 10জনী ছোৱালী পাব। আজি মোৰ পাছত লাগি আছে, মই নাকচ কৰাৰ পাছত আকৌ তেওঁ বেলেগৰ ওচৰলৈ গুচি যাব। তেওঁক লৈ মই চিন্তা কৰা নাই। তেওঁলোকে মোৰ দৰে নহ'লেও মোতকৈ বহুত ভাল বোৱাৰী এজনী পাবই পাব। ক'তনো পাম খুৰা? মোৰ দৰে এজনী ছোৱালীকনো কোনে বিয়া কৰাবলৈ আগবাঢ়ি আহিব? আৰু তেওঁৰ দৰে ইমান ভাল ল'ৰা এজনৰ ঘৈণীয়েক হোৱা মই যোগ্য নহয়। সেইখিনি অযোগ্য কাম মই নকৰোঁ খুৰা। তেওঁ ক'ত, মই ক'ত? মই ভাওনা হৈ চন্দলে কেতিয়াও হাত মেলিব নিবিচাৰোঁ খুৰা। মই যেনেকৈ আছোঁ মই তেনেকৈ থাকিম। তেনেকৈ মই সুখী। মুঠতে ভাইটিক মানুহ কৰিব পাৰিলেই হ'ল। দে, তই যি ভাল দেখ কৰ আৰু মাজনী। মই এতিয়া গৈ থাকোঁ দে। সোনকালে যামগৈ বুলি আহিছিলোঁ, সেইবোৰত লাগি থাকোঁতে দেৰিয়ে হ'ল। মই গৈ থাকোঁ। ভালকৈ থাকিবি। কিবা বিপদ হ'লে খবৰ এটা পঠাবি। ঠিক আছে, হ'ব দিয়া খুৰা। অঁ, তোমালোক যোৱাই নাই নেকি? আমি মানে গৈছিলোঁৱেই, কিন্তু গাড়ীৰ চাবিটো এৰি থৈ গ'লোঁ। তাকে নিবলৈ আহিছিলোঁ। হয় নেকি? নিকু মাজনী, সেইৰ গাড়ীৰ চাবিটো ইয়াতে পৰি ৰ'ল বোলে। দেচোন চাই দে। মই গৈ থাকোঁ দিয়া। তুমি চাবিটো লৈ যাবা। ঠিক আছে খুৰা। নিকু, মোৰ চাবিটো ইয়াত মই এৰি থৈ যোৱা নাই। মোৰ চাবিটো মোৰ লগতে আছে। কিন্তু মই জানিব বিচাৰিছিলোঁ, তুমি মোক অপচন্দ কৰাৰ কাৰণটো কি? নাই, একো কাৰণ নাই। মই জানো তুমিও মোক মোৰ দৰে বিচৰা, মোৰ দৰে ভাল পোৱা। তোমাক মই প্ৰথম দেখোঁতেই বুজি পাইছিলোঁ। কিন্তু তুমি কিছুমান বান্ধোনত আবদ্ধ হৈ সেই কথাটো স্বীকাৰ কৰি ল'বলৈ পৰা নাই ন? ঠিক আছে, মই তোমালৈ ৰৈ থাকিম দিয়া। নালাগে, আপুনি মোৰ কাৰণে ৰ'ব নালাগে। আপুনি মোতকৈ বহুত ভাল ছোৱালী পাব। আপুনি বেলেগ চাই বিয়া পাতক। মোৰ একো ক'ব লগা নাই। আচলতে মই আপোনাৰ যোগ্য নহয়। আপোনাৰ পত্নী হোৱা সেই সৌভাগ্যকণ মোৰ নাই। মই তোমাক বেছি একো নকওঁ দিয়া, কিন্তু মই তোমাৰ কাৰণে ৰ'ম। তুমি মোক যেতিয়াই বিচাৰা তোমাৰ কাষত মোক তেতিয়াই পাবা। মই এতিয়া গৈ থাকোঁ। অ'বা শুনচোন। কি হ'লে? এনেকৈ কেলে উধাটো খাই আহিছ? অ'বা, তোক কি লাগিব ক? তোক যি লাগে মই সকলো দিম। যি লাগে সকলো দিবি? পাগলে হ'লি নেকি তই? কি হৈছে তোৰ? অ'বা, মই পাগল হৈছোঁ। তই শুনিলে তইও পাগল হবি। কিনো? কচোন ক। মোৰ হাইস্কুলৰ টেটৰ শিক্ষকৰ পোষ্টটো হৈ গ'ল বা। আজি লিষ্ট ওলাইছে। সেইমাত্ৰ মই চাই আহিছোঁ। মোৰ নামটো একেবাৰে ওপৰত আছে। সঁচাকৈ দেখোন। তোৰ চাকৰিটো সঁচাকৈ হ'লনে? হয় বা, সঁচাকৈ। প্ৰথমতে মোৰো এনেকুৱা হৈছিল, বিশ্বাসেই হোৱা নাছিল। 2-3বাৰ চাইছোঁ। মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ তোৰ চাকৰি এটা হ'বলৈ। হওক দে তেওঁ। ভগৱানে যে আমাক চকু মেলি চালে। হবা, এতিয়াৰ পৰা তই আৰু দৰ্জী দোকানত কাপোৰ চিলাবলৈ যাব নালাগে। তই ধুনীয়াকৈ ষ্টাইল কৰি ঘৰতে থাকিবি। তই চাকৰি পালি বুলি মই মোৰ কামটো এৰি দিম নে? বাৰু এনেই চাম নহয়, তইনো মোক কিমান ষ্টাইল কৰা বস্তু আনি দিয়। দিম বা, তোক যি লাগে চব আনি দিম। বাৰু হ'ব দে, ব'ল এতিয়া গা পা ধুই আগতীয়াকৈ দুইটাই মন্দিৰৰ পৰা আহোগৈ। তাৰ পাছত আহি ভাত খাম। বা ব'ল। সেও আকৌ ইয়াত কি কৰিছে? নিকু, ৰবাচোন, মই তোমাক লগ পাবলৈ ৰৈ আছিলোঁ। মোক কেলে লগ পাব লাগে আকৌ? আপোনাৰ যদি কিবা কথা আছে তেনেহ'লে আপুনি ডাইৰেক্ট ঘৰলৈ যাব পাৰে। সেনেকৈ ৰাস্তাই ঘাটে কেলে ৰৈ থাকিব লাগে? মানুহে দেখিলে মিছামিছিকৈ মোৰ বদনাম হ'ব। তুমি হা না একো এটা নোকোৱাকৈ মইনো তোমাৰ ঘৰলৈ কেনেকৈ অহা যোৱা কৰোঁ? আৰু মানুহৰ কথা বাদ দিয়া, তুমি মোৰ কথা চিন্তা কৰা। এতিয়াতো তোমাৰ ভাইটিও চাকৰি হৈ গ'ল। এতিয়াতো তুমি কিবা এটা কোৱা। আচলতে আপুনি মোক বেয়া নাপাব, কিন্তু মোক আৰু অকণ সময়ৰ প্ৰয়োজন। আপুনি জানেই আমাৰ মা দেউতা নাই। ভাইটি আৰু মই সিটোৱে সিটোক ছাপোৰ্ট কৰিয়ে ডাঙৰ হৈছোঁ। এতিয়া তাক মই কাৰোবাৰ হাতত গোটাই নিদিয়াকৈ কেনেকৈ অকলে এৰি থৈ যাওঁ? তাক মই কাৰোবাৰ হাতত গোটাই লওঁ, তাৰ পাছতহে মই নিজৰ কথা চিন্তা কৰিম। হয় নেকি? সিমান দিনেতো তোমাৰ কাৰণে ৰ'লোৱেই। ঠিক আছে তেনেহ'লে, মই তোমাৰ কাৰণে আৰু অকণ সময় ৰৈ দিম দিয়া। মই তেনেহ'লে গৈ থাকোঁ। সেনেকৈ মানুহে দেখিলে তিলটোকে তালটো কৰি মিছামিছিকৈ বদনাম কৰিব। ঠিক আছে যোৱা। তুমি চিন্তাই নকৰিবা, মই তোমাৰ কেতিয়াও একো ক্ষতি নকৰোঁ। আহোঁ। যোৱা।